নমস্কাৰ বন্ধুগণ, আজি আপোনাৰ প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম কন্যা ৰাশিৰ যি বাৰ্ষিক ৰাশিফল। তো মাই ডিয়াৰ ফ্ৰেণ্ড, আজি বৈদিক জ্যোতিষৰ মতে কন্যা ৰাশিত বুধ গ্ৰহটো শাসন কৰে। বুধ গ্ৰহৰ ৰাজকুমাৰ বুলি কোৱা হয়। আনহাতে বুধক বুদ্ধিমত্তা, যোগাযোগ, বেংকিং, বাক্য, অৰ্থনৈতিক আৰু ব্যৱসায়ৰ দাতা বুলিও গণ্য কৰা হয়। লগতে 2025 চনৰ 1 জানুৱাৰীত কন্যা ৰাশিৰ গোচৰত ৰাশিফলত যদি আপুনি গ্ৰহৰ সমূহৰ অৱস্থান চাই তেন্তে কেতু আপোনাৰ গোচৰ ৰাশিফল আৰোহী ঘৰত অৱস্থিত হ'ব। লগতে তৃতীয় স্থানত বুধ, চতুৰ্থ স্থানত সূৰ্য আৰু পঞ্চম স্থানত চন্দ্ৰ থাকিব। লগতে ষষ্ঠ স্থানত শনি আৰু শুক্ৰ সংযোগ হ'ব। লগতে ৰাহু সপ্তম স্থানত থাকিব। লগতে বৃহস্পতি নৱম স্থানত থাকিব। লগতে মংগল গ্ৰহ 11 নং স্থানত থাকিব। এইবাৰ সমস্যাৰ পৰা সকাহ পাব। কন্যা ৰাশি লোকসকলৰ বাবে কেৰিয়াৰ, ব্যৱসায় আৰু পাৰিবাৰিক জীৱনৰ বাবে 2025 কেনেকুৱা হ'ব জানো আহক। আৰু যদি আপোনালোকে এই ভিডিঅ'টো মোৰ এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব বুলি মোৰ আশা থাকিলে। কন্যা ৰাশিৰ লোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ এইবাৰ আপুনি কাম আৰু ব্যৱসায়ত ভাল সফলতা লাভ কৰিব। একে সময়তে ধন সঞ্চয়তো সফল হ'ব। সন্মানো লাভ কৰিব, তাত সুনাম বাঢ়িব। জানুৱাৰী মাহত চাকৰি সলনি কৰিব পাৰিব। লগতে এপ্ৰিল মাহৰ পিছত কিছু নতুন কাম আৰম্ভ কৰিব পাৰিব। কন্যা ৰাশিৰ লোকৰ আৰ্থিক অৱস্থা এই বছৰ আপুনি ভাল আৰ্থিক লাভ পাব। মংগল আৰু শনিৰ অৱস্থান আপোনাৰ বাবে ভাল হ'ব। লগতে আবদ্ধ হৈ থকা ধন উদ্ধাৰ কৰিব পাৰিব। লগতে ঋণ লোৱা ধন ঘূৰাই দিব পাৰিব। কন্যা ৰাশি লোকৰ যদি আমি কেৰিয়াৰ আৰু শিক্ষাৰ যদি আমি চাওঁ, আমি ছাত্ৰ ছাত্ৰীৰ কথা কওঁ যদি তেন্তে এই বছৰটো ভাল হ'ব। কাৰণ বৃহস্পতি আপোনাৰ গোচৰ ৰাশিফলৰ নৱম স্থানত উপস্থিত, যাৰ পঞ্চম স্থানত দিক আছে। গতিকে শিক্ষা আৰু পৰীক্ষাত বিশেষ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। একে সময়তে যদি আপুনি বিদেশত পঢ়িবলৈ বিচাৰে তেন্তে আপুনি সফলতা লাভ কৰিব পাৰিব, কিন্তু কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কন্যা ৰাশিৰ লোকৰ যদি আমি বিবাহিত জীৱন যদি আমি 2025 বৰ্ষ যদি চাওঁ, মে' মাহত ৰাহু গ্ৰহৰ গোচৰ হ'ব, যিটো আপোনাৰ ভাৱে ভাল হ'ব। লগতে আপোনাৰ প্ৰেম জীৱন ভাল হ'ব। আনহাতে যদি আপুনি অবিবাহিত তেন্তে কোনোবাই আপোনাৰ জীৱনত প্ৰৱেশ কৰিব পাৰে। বিবাহিত জীৱনৰ বাবে ভাল হ'ব। লগতে যিবোৰ সমস্যা চলি আছিল সেইবোৰ নোহোৱা হৈ যাব। যিসকল অবিবাহিত তেওঁলোকে মাৰ্চ আৰু এপ্ৰিল পিছত বিয়া হোৱাৰ সম্ভাৱনা থাকিব। কন্যা ৰাশিৰ যদি আমি স্বাস্থ্য যদি আমি চাওঁ, নতুন বছৰটো কন্যা ৰাশিৰ লোকসকলৰ বাবে স্বাস্থ্যৰ দিশৰ পৰা শুভ বুলি প্ৰমাণিত হ'ব। স্বাস্থ্যৰ উন্নতি হ'ব, পুৰণি কিবা এটাৰ পৰা মুক্ত পাবা, মানসিক শান্তিও পাব। এইবাৰ স্বাস্থ্য ভাল হ'ব। এই মহান সমাধানটো কৰক। যদি আপুনি বৈদিক জ্যোতিষৰ মতে এই গোটেই বছৰটোত যদি আপুনি ভগৱান গণেশক পূজা কৰা উচিত। লগতে শনিদেৱক পূজা কৰা উচিত। বুধবাৰে ভগৱান গণেশক সেউজীয়া ইলাচি আগবঢ়াওক। লগতে শনিদেৱক ক'লা তিল আৰু সৰিয়হ তেলৰ আগবঢ়াওক। তো সকলোকে আজিৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে মই যিমানখিনি মোৰ বন্ধু বান্ধৱীসকল আছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব এটা কৰি আৰু আপোনাৰ লাইক এটা কৰিব বুলি আশা কৰি আজিৰ ভিডিঅ' ইমানতে আমি সমাপ্ত কৰিলোঁ। ধন্যবাদ, থেংক ইউ।